এইটো মই যি শুনি পাইছে অসমত কোনোবা বদমাছ কৰি এটা নিউজ ফেকচুৱেলি ইনকাৰেক্ট নিউজ মানে সঁচা নাই এনেকা নিউজ অসমত স্প্ৰেড কৰাই দিছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমেজটো বেয়া কৰিবৰ কাৰণে কোনোবা অসমত নিউজ চলাইছে সেইটো মই ক্লেৰিফাই কৰি দিম। অৰুণাচলত এটা কুৱেশ্যন মোক কৰিছিলে চাকমা হাজং লৈ তেতিয়া মই কৈছিলে চাকমা হাজংবিলাক অৰুণাচলত ৰেফিউজি হিচাপতে সিহঁতক কংগ্ৰেছ চৰকাৰ আনিছিলে 1964 আৰু 1964 পৰা 1970লৈকে মাজে মাজে চাকমা হাজং মানুহ লৈ অৰুণাচলত বহাইছিলে। তাৰপিছতে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট পাছ হৈছে তেতিয়া এজ এ ট্ৰাইবেল ষ্টেট অৰুণাচল প্ৰদেশ 100% ট্ৰাইবেল ষ্টেট হয় তাত চিটিজেনশ্বিপ সিহঁতে নাপায় মানে এইটো এজ পাৰ দি এক্ট অফ দ্য পাৰ্লিয়ামেণ্ট। তেতিয়া আমি হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াৰ লগত কথা পাতি আমি ভাবিছোঁ যে চাকমা হাজংবিলাকক ৰিকুৱেষ্ট কৰি অৰুণাচলত পাৰ্মানেণ্ট চিটিজেনশ্বিপটো নাপায় বেলেগ জেগাত বহাবলৈ আমি এপিল কৰিম সেইটো আমি এটা ষ্টেপ উঠাইছিলে। তেতিয়া অসমৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি সহায় কৰক আমাক এইটো ৰিএল'কেশ্যন কৰিবলৈ যিমান পাৰে আপুনি সহায় কৰক বোলে। তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে নট অনলি অসমৰ চিফ মিনিষ্টাৰ তেখেতে আমাৰ নেডাৰ নৰ্থ ইষ্টাৰ্ণ ডেম'ক্ৰেটিক এলায়েন্সৰ কনভেনৰ হয় আৰু নৰ্থ ইষ্টৰ এটা ছিনিয়ৰ চিফ মিনিষ্টাৰ। তো তাক মাত্ৰ ৰিকুৱেষ্টে কৰিছিলে আৰু বাকী ষ্টেট অল ইণ্ডিয়াত য'ত য'ত পাৰিব তাত ছেটেল কৰাবলৈ আমি এটা অপশ্যন বিচাৰি কিনি এপিল কৰিছোঁ। তো মইতো এইটো কোৱা নাই না যে অসমত বহাবলৈ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত পূৰা চাকমা হাজং বহাবলৈ এইটোতো কোৱাই নাই। ময়ে এপিল কৰিছিলে যে বেলেগ বেলেগ ষ্টেটত এটা অপশ্যন বিচাৰিলে ভাল কাৰণ সদায় চাকমা হাজংবিলাক অৰুণাচলত থাকিলে কনফ্লিক্ট হৈ থাকিব কাৰণ এজ পাৰ দ্য এক্ট সিহঁতে অৰুণাচলত চিটিজেনশ্বিপটো নাপায় টেম্পৰেৰী ৰেচিডেণ্ট হিচাপতে থাকি আছোঁ। যি মিষ্টেক কৰিছে কংগ্ৰেছ পাৰ্টীয়ে কৰিছিলে আমিতো কৰা নাই। আৰু অৰুণাচল প্ৰদেশত ইনাৰলেণ্ড পাছ ছিষ্টেম আছে সেইটো ভাইলেট কৰি কিনি কংগ্ৰেছবিলাক ইলিগেলি চাকমা হাজংবিলাকক অৰুণাচলত বহাইছিলে। তো আমিতো এইটো কোৱা নাই না কি অসমত চবক মানে উঠাই কিনি বহাই দিব এইটো কোৱা নাই ময়ে কোৱা নাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান পপুলাৰ চিফ মিনিষ্টাৰ হি ইজ ওৱান অফ দ্য মষ্ট পপুলাৰ চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া। ই আমাৰ নৰ্থ ইষ্টৰ প্ৰাইড হয় অসমৰ CMটো আছে আৰু যিমান আমাৰ নৰ্থ ইষ্টৰ ইছ্যু আছে ডক্টৰ হিমন্ত বিশ্ব আমাৰ নৰ্থ ইষ্টৰ এটা লিডাৰ হৈ কিনে সি সহায় কৰে সেইটো কাৰণে আমাৰ এইটো প্ৰব্লেমক আমাক সহায় কৰিব লাগে বুলি আমি এটা এপিল কৰিছোঁ। তো কোনে কৈছে যে অসমত চাকমা হাজং বহাবলৈ বুলি কোনো কোৱা নাই। তো এনেকুৱা এতিয়া ইলেকশ্যন চলি আছে অসমত তো CM চাহাবৰ ইমেজটো ইমান ভাল কাম কৰা মানুহ তাৰ ইমেজ ডিষ্ট্ৰয় কৰিবলৈ কোনোবা এইটো বদমাচি যি কৰিছে মই এইটো কণ্ডেম কৰিছোঁ। এনেকুৱা বদমাচি ৰং নিউজ এইটো ফেলাব নালাগে। এইটো য'ত ত'ত মিছা কথা কৈ কিনি নিউজ এইটো চবৰ এইটো ওপৰত এটা বেড ইম্প্ৰেশ্যন যি জেনেৰেট কৰি আছে সেইটো ভাল নাই। আৰু ছেকেণ্ডলি আমি চাকমা হাজং সিহঁতে মানুহ আছে ইলিগেল ইমিগ্ৰেণ্ট হওক বা ৰেফিউজি হওক সিহঁতে মানুহ আছে আৰু মানুহৰ হিচাপতে সিহঁতকতো উঠাই কিনিতো পেলাব নোৱাৰে ডাইৰেক্টলি গলিটো মাৰিব নোৱাৰে আৰু জবৰদস্তি সিহঁতক কাটিটো কৰিব নোৱাৰে কিন্তু পিচফুলি একটা অপশ্যন সিহঁতক দিছে আমি যে আপোনাবিলাক অৰুণাচলৰ পৰা বাহিৰত যাবলৈ যে ইণ্ডিয়া আমাৰ ইমান ডাঙৰ এটা কাণ্ট্ৰি আছে য'ত অপশ্যন এইটো আছে অপশ্যন বিচাৰিবলৈ আমি কৈছে। তো অসমৰ চৰকাৰক আমি ৰিকুৱেষ্ট কৰিছে যে আমাক সহায় কৰক এনেকুৱা বোলে। তো কোনে কৈছে যে অসমত চাকমা হাজংক বহাবলৈ কোনো কোৱা নাই। এইটো মোৰ ওপৰত এনেই বদনাম কৰিবলৈ মিছা কথাটো কৈ দিলে কোনোবা বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো বেয়া কৰিবলৈ তাক ইমেজ টাৰ্নিষ্ট কৰিবলৈ কাৰণে কোনোবা চেষ্টা কৰিছে। এনেকুৱা
মিছলিডিং মিছ ইনফৰমেশ্যন কেম্পেইন কৰিব নোৱাৰে আৰু এনেকৈ কৰিব নাপায়। এইটো বহুত বেয়া কথা।